ৰাজ্যজুৰি অব্যাহত আছে ৰঙালীৰ আনন্দ উৎসাহ। বড়ো সম্প্ৰদায়ৰ লোকে পালন কৰিছে ৰংজালি বৈশাগু। ঘৰে ঘৰে গৈ গৃহস্থৰ কুশল মংগলৰ বাবে দিছে আশীৰ্বাদ। মংগলদৈ জামুগুৰি গাঁৱত দেখিবলৈ পোৱা গৈছে এই পৰিৱেশ। শতাধিক পুৰুষ আৰু মহিলাই ঘৰে ঘৰে গৈ সকলোৰে মংগল কামনা কৰি জুৰিছে বিহু নাচ। এই সন্দৰ্ভত মংগলদৈৰ পৰা আমাৰ সতীৰ্থ গৌতম চহৰীয়াৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছোঁ। বহাগ বুলি ক'লে আচলতে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত দেখা যায় ব্যাপক উৎসাহ উদ্দীপনা। আৰু যিহেতু বিহু চলি আছে, এই মুহূৰ্তত মই মঙলদৈ পৰিৱেশ দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ কৰিছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ মঙলদৈৰ জামুগুৰি অঞ্চলত। আৰু জামুগুৰি অঞ্চলৰ যিসকল বড়ো ভাই ভনীসকল আছে, বড়ো ভাই ভনীসকলৰ মাজতো দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। তেওঁলোকৰ যি পৰম্পৰাগত ৰংজালি বৈশাগু পালন কৰাত বড়ো ভাই ভনীসকলে আচলতে ব্যস্ত হৈছে। আৰু সমান্তৰালভাৱে যি পৰম্পৰা আচলতে ঘৰৰ পদূলিয়ে পদূলিয়ে গৈ, ঘৰৰ চোতালে চোতালে গৈ যি বছৰটোৰ বাবে কুশল মংগল কামনাৰে যি হুঁচৰি প্ৰদৰ্শন কৰে, তেওঁলোকৰ পৰম্পৰাগত হুঁচৰি প্ৰদৰ্শন কৰে, সেই দৃশ্য দেখুৱাইছোঁ অসম লাইভৰ দৰ্শকসকলক। আমাৰ লগত গাঁওবাসী যুৱকসকল আছে, তেওঁলোকৰ পৰাই কিছু কথা জানিম। কি ক'ব, এক সুন্দৰ পৰিৱেশ আপোনালোকৰ গাঁৱত? আমি ওদালগুৰি জিলাৰ ভকতপাৰা অঞ্চলৰ জামুগুৰি গাঁও। আমি এই জামুগুৰি গাঁৱত আমি আমাৰ হেঁপাহৰ, আমাৰ প্ৰাণৰ বহাগ বিহু ৰংজালি বৈশাগুক আমি আদৰি আমি সকলো গাঁৱৰ ডেকা গাভৰু সকলো ৰাইজে আমাৰ বড়োসকলৰ পৰম্পৰা যি নৃত্য বৈশাগু মোচানাই, এই নৃত্যটো আমি ইয়াতে ঘৰে ঘৰে সকলো গাঁৱৰ ঘৰে ঘৰে আমি এইটো নৃত্য আমি প্ৰদৰ্শন কৰি আছোঁ আৰু কি, বা এইটো আমি বৈশাগু মাগিনে বা বৈশাগু ৰংজানে বুলি কোৱা হয়। প্ৰদৰ্শন কৰি বছৰটোৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিয়ে? হয়, বছৰৰ আমি ঈশ্বৰৰ ওচৰত আমি আশীৰ্বাদ কৰোঁ। তাৰপিছত আমি আমাৰ গাঁৱৰ যিখিনি বুঢ়া আছে, আমাৰ বয়সস্থ মানুহ আছে, তেখেতসকলক আমি সকলো তেখেতসকলৰ পৰা আমি মানে কিবা লওঁ আৰু কি, আশীৰ্বাদ লওঁ। এনেকৈ আমাৰ সকলোৱে মানে চেনেহৰ বহাগ বিহুটো আমি উলহ মালহে আমি গাঁৱত এনেকুৱা পৰিৱেশ আমি মানে কৰি আমাৰ বড়োসকলৰ যি লোকবাদ্য খাম, চিফুং, চেৰজা, জঠা আৰু লোকনৃত্য প্ৰদৰ্শন কৰি কৰি আমি বৈশাগুটো আমি এই 3 দিন আমি ইয়াতে গাঁৱত পালন কৰোঁ আৰু কি। হয়, এইদৰে আচলতে বছৰটো কুশল মংগলৰ অৰ্থে, ৰাইজৰ কুশলৰ মংগলৰ অৰ্থে, গৃহস্থৰ কুশল মংগলৰ অৰ্থে প্ৰতি ঘৰৰ চোতালে চোতালে গৈ এইদৰে বড়ো যি নৃত্য প্ৰদৰ্শন কৰি আশীৰ্বাদ দিয়ে বা জ্যেষ্ঠজনৰ পৰাও আশীৰ্বাদ লৈ কনিষ্ঠসকলে এক সুন্দৰ পৰিৱেশ মঙলদৈ যি জামুগুৰি অঞ্চলত মোৰ সহযোগীয়ে দেখুৱাইছে এই দৃশ্য। এগৰাকী মহিলা আছে গাঁৱৰ পৰা জানিম। বাইদেউ কি ক'ব, বৰ ধুনীয়া নাচিছে আপোনালোকে? হয়, আমি প্ৰতি বছৰে এনেকৈ ৰংজালি বিহু আমি পালন কৰোঁ গাঁৱে গাঁৱে ঘৰে ঘৰে। আমাৰ গাঁৱত এতিয়া 65 ঘৰ আছে, গোটেই ঘৰে ঘৰে আমি কৰোঁ। প্ৰত্যেক এঘৰো তাৰমানে আমাৰ বাদ নাথাকে, গোটেই ঘৰতে আমি এনেকৈ ৰং ফূৰ্তি কৰি পিনে গোটেই বছৰটো আমি পালন কৰোঁ এনেকুৱাকৈ।
অসম আৰু প্ৰতিটো জাতি জনগোষ্ঠীয়ে এইদৰে নিজৰ নিজৰ ধৰণে আচলতে বহাগক উদযাপন